জেহাদী আৰু ভয়ংকৰ কথাটো হৈছে এই জেহাদীটো তেহৰিক ই তালিবান পাকিস্তানৰ সৈতে সম্পৰ্ক আছে এই জেহাদীটোৰ নাম হৈছে মুনছেৰ আলী দৰঙৰ খাৰুপেটাত ধৰা পৰিছে জেহাদীটো যিটো মৌলবাদী শক্তিৰ সৈতে জড়িত আছিল আৰু যিমান দূৰ জনা যায় যে তেহৰিক ই তালিবান পাকিস্তান এটা ভয়ংকৰ সন্ত্ৰাসবাদী সংগঠন এই সন্ত্ৰাসবাদী সংগঠনৰ সৈতে এই মুনছেৰ আলী সম্পৰ্ক আছিল আৰু এতিয়াও জেৰা কৰি থকা হৈছে তেহৰিক ই তালিবান পাকিস্তানৰ সৈতে সম্পৰ্ক লগতে আৰাকান ৰোহিংগা সেলভেশন আৰ্মিৰ সৈতে এটো মুনছেৰৰ সম্পৰ্ক আছিল সন্দেহ কৰা হৈছে যে বাংলাদেশলৈ সঘন আজা আছিল এটো জেহাদীৰ আৰু বাংলাদেশৰ মৌলবাদী সংগঠনসমূহৰ সৈতে বা কেইবাটাও মৌলবাদী সংগঠনৰ হৈ স্লিপাৰ সেল হিচাপে অসম আৰু পশ্চিম বংগত কাম কৰি আছিল মুনছেৰ আলীয়ে যেটো আৰাকান ৰোহিংগা সেলভেশন আৰ্মি আছে যেটো এটা সন্ত্ৰাসবাদী সংগঠন মৌলবাদী সংগঠন তাৰ সৈতে সম্পৰ্ক আছে লগতে বাংলাদেশৰ সৈতে সঘন সম্পৰ্ক ৰক্ষা কৰিছিল এটো মুনছেৰ আলীয়ে আৰু হেহতিয়াকৈ আহি কিছুদিন পৰিবাৰৰ পৰা এটো খাৰুপেটিয়ালৈ আহিছিল তামিলনাডুৰ পৰা আহিছিল কিন্তু খাৰুপেটিয়ালৈ দক্ষিণ ভাৰত খাৰুপেটিয়ালৈ আহিছিল আৰু ঘৰ এটা জানিব পৰা গৈছে যে পশ্চিম কামাৰপৰা গাঁৱত তাতে ৰখা হৈছে সামাজিক মাধ্যমত বাংলাদেশী সন্ত্ৰাসবাদীৰ সৈতে সম্পৰ্ক ৰক্ষা কৰিছিল আৰু দৰং আৰক্ষীয়ে 4 দিনৰ জিম্মাত লৈছে মুনছেৰ আলীক এটা ভয়ংকৰ এটা ষড়যন্ত্ৰ ৰাজ্যত কুটাঘাটৰ পৰিকল্পনা কৰিছিল কাৰণ হেহতেক আমি দেখিলো যে দিল্লীৰ যেটো বিস্ফোৰণ সংঘটিত হ'ল তাত যেটো গাজিয়াবাদ মডিউলৰ যেটো সন্ত্ৰাসবাদী সংগঠন আছে তেওঁলোকৰ সৈতে কিছু দীৰ্ঘদিনীয়া পৰিকল্পনা কৰিছিল হয়তো উত্তৰ পূৰ্বাঞ্চলখনক লৈ পাকিস্তানে বাংলাদেশৰ সহায়ত থাকি বা বাংলাদেশৰ সহযোগ পায় তেওঁলোকে উত্তৰ পূৰ্বাঞ্চলৰ ফালৰ পৰা ভাৰতখনক অশান্ত কৰাৰ চেষ্টা কৰি আহিছে আমি দেখিছো তাত কৰবাত নহয় কৰবাত খাৰপানী যোগাই আছে বিভিন্ন দল সংগঠনসমূহে বিভিন্ন উগ্ৰপন্থী সংগঠনসমূহে আৰু মৌলবাদী শক্তিসমূহে কাৰণ এটো প্ৰথম ঘটনা নহয় ৰাজ্যত ইটোৰ পাছত হিটু কিন্তু জেহাদী ধৰা পৰি আছে আৰু এই মুনছেৰ আলীক ধৰাৰ পাছত কিন্তু অধিক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে কাৰণ ই ডাইৰেক্ট পাকিস্তানৰ সম্পৰ্ক পোৱা গৈছে তেহৰিক ই তালিবান বুলি যেটো পাকিস্তানীৰ এটা সন্ত্ৰাসবাদী সংগঠন আছে তাৰ সৈতে মুনছেৰৰ সম্পৰ্ক আছে বুলি কোৱা হৈছে আৰু বহু আপত্তিজনক নথিপত্ৰ এই মুনছেৰ আলীৰ পৰা জব্দ কৰিছে আৰু কিয় আহিছিল হেতুটাকৈ ডাঙৰ কথা কাৰণ তেওঁলোকৰ এনেকুৱা স্লিপাৰ সেল ৰাজ্যৰ বিভিন্ন প্ৰান্তত আমাৰ অসমৰ যেহেতু মধ্যবেলটো কথা ক'ব লাগিব এই অঞ্চলসমূহত দীৰ্ঘদিন ধৰি একাংশ বাংলাদেশৰ নাগৰিকে ইয়াত ভুৱা নথিপত্ৰ বনাইছে এপ্লেডি প্ৰৱেশ কৰি ভাৰত বাংলাদেশ সীমান্তদি প্ৰৱেশ কৰি ইয়াৰ পৰাই ভুৱা নথিপত্ৰ তেওঁলোকে নিৰ্মাণ কৰি ইয়াৰ পৰা তেওঁলোকে পশ্চিম বংগ বা অন্য ৰাজ্যসমূহলৈ গুচি গৈছে এটো এটা জেহাদীৰ ঘাটিত পৰিণত হৈছে এই দৰং খাৰুপেটিয়া নগাঁও মৰিগাঁও এই অঞ্চলসমূহত কিন্তু দীৰ্ঘদিন ধৰি একাংশ এনেকুৱা লোকৰ অৱস্থিতি বৃদ্ধি পাবলৈ ধৰিছে আৰু হেহতেকৈ আমি ধুবুৰী বা এই চৰ অঞ্চলসমূহত দেখিলো যে এই অঞ্চলসমূহত একাংশ সন্দেহজনক নাগৰিকৰ গতিবিধি আছে তেনে পৰিস্থিতিত তেওঁলোকে ৰাজ্যত কিবা কুটাঘাটৰ পৰিকল্পনা কৰিছিল নেকি আৰু বাংলাদেশৰ যেটো হেহতিয়া ৰাজনৈতিক পৰিস্থিতি ক'বলৈ যাম মোহাম্মদ ইউনুছৰ সৰকাৰখন ভাৰতৰ বিৰুদ্ধে সম্পূৰ্ণ বিপৰীত স্থিতিত আছে আৰু তেওঁলোকে এটা কথা কৈছিল যে যি প্ৰকাৰে সহায় কৰিব লাগে তেওঁলোকে সহায় কৰিব হেহতেকৈ বাংলাদেশৰ মোহাম্মদ ইউনুছে পাকিস্তানৰ সেনাপ্ৰধানক তেওঁলোকে সাক্ষাৎ কৰিছে লগতে যি পাকিস্তানৰ যি আইএসআই আছে বা পাক সেনাৰ শীৰ্ষ বিষয়াসকল আছে তেওঁলোকে হেহতিয়া সময়খিনিত কেইবাবাৰো বাংলাদেশ ভ্ৰমণ কৰিছে আৰু এই ভ্ৰমণৰ সময়ত মোহাম্মদ ইউনুছে যিখন মেপ বা এখন মানচিত্ৰ যিখন এখন বিতৰ্কিত মানচিত্ৰ সেই মানচিত্ৰখনত কিন্তু উত্তৰ পূৰ্বাঞ্চলক বা নৰ্থ ইষ্টক তেওঁলোকে অন্তৰ্ভুক্ত কৰিছে আৰু সেই মেপখন তেওঁলোকে বাংলাদেশ পাকিস্তানকো দিছে লগতে তেওঁলোকে তুৰ্কীৰ এটা দলকো দিছে আৰু তেনেকুৱা ক্ষেত্ৰত আমি ভাৰতক লৈ যে বা উত্তৰ পূৰ্বাঞ্চলখনক লৈ বা নৰ্থ ইষ্টক লৈ এই তেহৰিক ই তালিবান পাকিস্তান বা এই বাংলাদেশৰ কিছুমান উগ্ৰপন্থী সংগঠন বা মৌলবাদী সংগঠনে যে ব্লুপ্ৰিন্ট ৰচনা কৰিছে হেতু কিন্তু সঁচা কথা আৰু তেনে পৰিস্থিতিত এনেকুৱা একাংশ জেহাদীয়ে দৰং খাৰুপেটিয়া আদিৰ অঞ্চলসমূহত সোমাই তেওঁলোকে কি কৰি আছে সেয়া কিন্তু এটা ভয়ংকৰ তথ্য আছে সেইকাৰণে আৰক্ষীয়ে তদন্ত কৰি আছে তদন্তত ওলাব ৰোহিংগিয়া সকল আৰু বাংলাদেশী সকল আমাৰ দেশৰ নিৰাপত্তাৰ কাৰণে এটা ডাঙৰ প্ৰত্যাহ্বান বুলি ক'ব লাগিব কাৰণ তেওঁলোকে ডিটেনশন কেম্পত থাকে ৰোহিংগিয়াৰ যিবোৰ নাম ইতিমধ্যে কৈছে যেটো সন্ত্ৰাসবাদী সংগঠনৰ সৈতে তেওঁলোকৰ সম্পৰ্ক আছিল বুলি কৈছে হেতু হৈছে আৰাকান ৰোহিংগিয়া সেলভেশন আৰ্মি এটোৰ সৈতে সম্পৰ্ক আছে লগতে তেহৰিক ই তালিবানৰ পাকিস্তানৰ সৈতে সম্পৰ্ক আছে আৰু লগতে বাংলাদেশৰ সৈতে এজন মুনছেৰ আলীয়ে সঘন তেওঁৰ আজা আছিল লগতে বাংলাদেশৰ একাংশ লোকৰ সৈতে সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ পোষ্টৰ আদান প্ৰদান কৰিছিল বিভিন্ন ধৰণৰ মেছেজ কৰিছিল তাৰ পৰাই তেওঁ গিয়ালে পঠোৱা হৈছিল নেকি বা ইয়াত কিবা ধৰণৰ
এনেকুৱা ধৰণৰ সন্ত্ৰাসবাদীমূলক কাৰ্যকলাপ বা কুটাঘাতমূলক কামৰ কাৰণে তেওঁলোকে কিবা পৰিকল্পনা কৰি আছে নেকি আৰু কেৱল অকল মুনছেৰ আলী আছে নে অন্য বহু লোক আছে হেতু কিন্তু ইতিমধ্যে স্পষ্ট হোৱা নাই কেনেকৈ দৰং আৰক্ষীয়ে মুনছেৰ আলীক 4 দিনৰ নিজৰ জিম্মাত লৈছে খুদা পোছা কৰি আছে তামিলনাডুৰ পৰা আহিছিল তামিলনাডুত তেওঁলোকৰ কোনবা স্লিপাৰ সেল আছে নেকি দেশৰ কোট কোট এই সন্ত্ৰাসবাদী সংগঠনটোৰ স্লিপাৰ সেল আছে জেহাদী হৈ কাম কৰি আছে কাৰ নিৰ্দেশত কাম কৰি আছিল কি তথ্য বাংলাদেশ বা পাকিস্তানলৈ পঠাইছে এজন মুনছেৰ আলীয়ে বহু তথ্য ওলাব অসমত এনেকুৱা জেহাদী এতিয়া গিজগিজাই ফুৰিছে পিটপিটাই ফুৰিছে আৰু ইতিমধ্যে আজি যেটো ঘটনা সংগত হ'ল মুনছেৰ আলী কথাটো কৈ আছো বাংলাদেশৰ সৈতে তেওঁৰ যেটো সম্পৰ্ক আছে আৰু বাংলাদেশৰ হেহতীয়া স্থিতিক লৈ কিন্তু আমাৰ চিন্তা কৰিবলগীয়া কাৰণ বাংলাদেশৰ পৰা আমাৰ এনে ভাবুকি আহি আছে মুকলিকৈ তেওঁলোকে ভাবুকি প্ৰদান কৰি আছে আৰু বহু লোক সদায় উন্মুক্ত সীমান্তইদি ভাৰতত প্ৰৱেশ কৰি আছে কিন্তু সেই সকলৰ মাজত একাংশ জেহাদীও আছে তেওঁলোকে ইয়াত আহি ভুৱা নথিপত্ৰ নিৰ্মাণ কৰিছে একাংশ লোকে তেওঁলোকক সহায় কৰিছে তাৰ পৰৱৰ্তী পৰ্যায়ত এই সকল লোকে গৈ দিল্লী বা ৰাজ্যৰ দেশৰ অন্যান্য প্ৰান্তত তেওঁলোকে কুটাঘাতমূলক কাৰ্য সংঘটিত কৰিবলৈ পাৰিছে আৰু এইজনে এতিয়া কি পঠালে বা কি তথ্য বাংলাদেশ বা পাকিস্তানৰ যিবোৰ সন্ত্ৰাসবাদী সংগঠন আছে তাক দিছে সেয়া আৰক্ষী তদন্তত পোহৰলৈ আহিব কিন্তু ভয়ংকৰ কথাটো এটোৱে হৈছে যে অসমত তেহৰিক ই তালিবানৰ পাকিস্তানৰ যেটো মডেলৰ সন্ত্ৰাসবাদী আছে তাৰ এটা জেহাদী ধৰা পৰিছে নাম হৈছে মুনছেৰ আলী খুব সম্পৰ্ক ৰক্ষা কৰি চলিছিল তামিলনাডুৰ পৰা কিছুদিন পূৰ্বে খাৰুপেটিয়ালৈ আহিছিল কি কাৰণত খাৰুপেটিয়ালৈ আহিল খাৰুপেটিয়াত তেওঁৰ লগত আৰু কোন থাকিছিল তেওঁ কি কাম কৰিছিল সেয়া সকলো এতিয়া দৰং আৰক্ষীয়ে তদন্ত কৰি আছে সেই স্থানলৈ লৈ যোৱা হৈছে কিন্তু সামাজিক মাধ্যমত বাংলাদেশৰ সন্ত্ৰাসবাদী ৰাখিছিল সম্পৰ্ক লগতে কুটাঘাতৰ পৰিকল্পনা কৰিছিল বুলি এটা তথ্য পাইছে আৰু এইখিনি ক্ষেত্ৰতে এতিয়া সজাগ হ'ব হৈছে কাৰণ তেহৰিক ই তালিবান পাকিস্তান হিপাইছে অসমত আৰু তেওঁলোকৰ অন্য আৰু বহু স্লিপাৰ সেল থাকিব পাৰে আৰু স্লিপাৰ সেলসমূহে বিভিন্ন তথ্য বা কোট কুটাঘাত সংগঠিত কৰিব যেটো আমি দিল্লী বিস্ফোৰণৰ ক্ষেত্ৰত দেখিলো যে আল ফলাহ যিখন বিশ্ববিদ্যালয় আছে তাৰ এটা ভয়ংকৰ বুপি ৰচনা কৰা হৈছিল গাড়ী ক্ৰয় কৰা হৈছিল জম্মু কাশ্মীৰৰ পৰা গাড়ীখনে এখন বিভিন্ন ধৰণৰ 3-4 বাৰ ক্ৰয় কৰা এখন গাড়ী তেওঁলোকে ব্যৱহাৰ কৰিছিল সেই গাড়ীখন চলাই বিস্ফোৰক সামগ্ৰী তেওঁলোকে গুটাইছিল AK-47 তাত পোৱা গৈছে তেনেকুৱা ধৰণৰ ঘটনা আমাৰ নৰ্থ ইষ্টক লৈ পেলাই কৰিছে নেকি হেতু কিন্তু অত্যন্ত লক্ষণীয় হ'ব আৰু সেই কাৰণে নৰ্থ ইষ্টৰ কোন ঠাইত বা অসমৰ কোন ঠাইত এনেকুৱা জেহাদীবোৰ আছে স্লিপাৰ সেল আছে কাৰ সৈতে সম্পৰ্ক ৰক্ষা কৰিছিল মোবাইল ফোনো জব্দ কৰিছে সকলো পোহৰলৈ আহিব কিন্তু তেওঁলোকেও দিল্লী বিস্ফোৰণৰ দৰে উত্তৰ অঞ্চলখনক নিশেষ কৰা বা ৰক্তাক্ত কৰা কিবা পৰিকল্পনা কৰিছিল নেকি সেয়া কিন্তু পৰৱৰ্তী তথ্যত পোহৰলৈ আহিব কাৰণ বাংলাদেশৰ নাম আহিছে পাকিস্তানৰ নাম আহিছে লগে মানুহৰ মনত সন্দেহ উপজিব কাৰণ এই সময়ছোৱাত এই দুখন দেশে ভাৰতক দুই ফালৰ পৰা এইট ফালৰ পৰা যদি কবলৈ যাওঁ পূব ফালৰ পৰা উত্তৰ অঞ্চলখনক অশান্ত কৰাৰ পৰিকল্পনা কৰি আছে বাংলাদেশে বাৰম্বাৰ তেওঁলোকে বিতৰ্কিত মন্তব্য কৰি আছে বিতৰ্কিত মানচিত্ৰ দি আছে ভাবুকি প্ৰদান কৰি আছে অন্য নালাগে অপাৰেচন সিন্দুৰৰ সময়ত মুকলিকৈ মোহাম্মদ ইউনুছৰ চৰকাৰে ভাৰতক ভাবুকি প্ৰদান কৰিলে আৰু তেওঁলোকে ক'লে যে আমি পাকিস্তানৰ পক্ষত আছো আৰু সেইখন দেশক কোনো কাৰণত বিশ্বাস কৰিব নোৱাৰি কাৰণ তেওঁলোকে বিতৰ্কিত মানচিত্ৰ দি আছে আৰু লগতে পাকিস্তানে বাংলাদেশৰ সহায় লৈ ভাৰতক অশান্ত কৰাৰ পৰিকল্পনা কৰি আছে সেই কাৰণে তেওঁলোকৰ গুটেই ভাৰতৰ বিভিন্ন প্ৰান্তত এই স্লিপাৰ সেলসমূহ আছে আৰু এটো প্ৰথম ঘটনা নহয় ৰাজ্যত ইয়াৰ আগতেও কেবাটাও জেহাদী ধৰা পৰিছে জেহাদীকেইটা যেটা ধৰা পৰিছে তেওঁলোকৰ কিন্তু সম্পৰ্ক পাকিস্তান আৰু বাংলাদেশৰ সৈতে পোৱা যায় এই এতিয়া সন্ত্ৰাসবাদীটো এই জেহাদীটো ইয়াত কিমান দিন আছিল সেয়া তদন্তত স্পষ্ট হ'ব পোহৰলৈ আহিব কিন্তু হয়তো বহু তথ্য তেওঁ তেহৰিক ই তালিবান পাকিস্তানলৈ পঠাইছে নহলে বাংলাদেশলৈ পঠাইছে দৰং আৰক্ষীয়ে 4 দিনৰ জিম্মাত লৈছে এই জেহাদী মুনছেৰ আলীক তামিলনাডুৰ পৰা কিছুদিন পূৰ্বে আহিছিল দৰঙৰ খাৰুপেটিয়ালৈ ধন্যবাদ